Hello everyone, ভালনে সকলোৰে ইণ্ডিয়ান পলিটি ইন আছামিজ এই সিৰিজটোৰ লেকচাৰ নম্বৰ 117 লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সো আপোনালোকে যেহেতু জানে যে আমি ইণ্ডিয়ান পলিটি বাই এম লক্ষ্মীকান্ত এই কিতাপখন ডিছকাছ কৰি আছোঁ আৰু আজি আমি এই কিতাপখনৰ চেপ্টাৰ নম্বৰ 22 পাৰ্লিয়ামেণ্ট এই চেপ্টাৰটো ডিছকাছ কৰিম। এই চেপ্টাৰটোৰ আজি আমি পাৰ্ট নম্বৰ 17 ডিছকাছ কৰিম। সো এতিয়ালৈকে যিমানবোৰ ভিডিঅ' আমি ডিছকাছ কৰিছোঁ সব ভিডিঅ'ৰ প্লেলিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ। প্লিজ এইখিনি আপোনালোকে ফ'ল' কৰিব বিকজ এইবিলাক কনচেপ্ট ক্লিয়াৰ থাকিলে আপোনালোকৰ আগলৈ আমি যিমান আগবাঢ়ি যাম এজ এ ৰেফাৰেঞ্চ ইউজ হৈ যাব। চ' এইবোৰ ক্লিয়াৰ থাকিলে আপোনালোকৰ ইণ্ডিয়ান পলিটি ছাবজেক্টটো বুজি পোৱাত বহুত সুবিধা হ'ব আৰু ইয়াৰ ছাবজেক্টটো বহুত ইণ্টাৰেষ্টিং লাগিব। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। চ' আজি আমি এই ভিডিঅ'টোত লেজিছলেটিভ প্ৰচিডিউৰ ইন পাৰ্লিয়ামেণ্ট এইটো আৰু অৰ্ডিনাৰী বিলছ মেইনলি এই দুটা টপিক ভালকৈ ডিছকাছ কৰিম। চ' আহকচোন পাৰ্লিয়ামেণ্ট এই চেপ্টাৰটো ষ্টাৰ্ট কৰোঁ। চ' আপোনালোকে যিহেতু জানে যে আমি পাৰ্লিয়ামেণ্ট চেপ্টাৰটোত যিমানখিনি ইম্পৰ্টেণ্ট পইণ্ট আছে সেইখিনি গোটেইখিনি এনেকৈ ভগাই লৈছোঁ। চ' এই প্ৰচেছত ডিছকাছ কৰিলে কোনো পইণ্ট আপোনালোকৰ ৰৈ নাযায়। প্ৰত্যেকটো পইণ্ট আমি খুঁটিনাটি মাৰি ডিছকাছ কৰিম। কিবা পইণ্ট যদি আপোনালোকৰ উইকনেছ থাকে নিজাববীয়াকৈ অলপ ৰিচাৰ্চ কৰি মই এইটো চেষ্টা কৰিম যাতে প্ৰত্যেকটো পইণ্ট আপোনালোকৰ ক্লিয়াৰ হৈ যায়। তথাপিতো যদি কিবা ডাউট থাকে কিবা উইকনেছ থাকে নিজাকেও আপোনালোকে ষ্ট্ৰেটেজি লগাব পাৰিব যে কেনেকৈ এফৰ্ট এটা দিব লাগে আৰু সহজ পালেতো কথাই নাই, ৰিভিজন পাৰপজত খুব ইজি হ'ব। প্ৰত্যেকটো পইণ্ট আৰু তাৰ ছাব পইণ্টবিলাক আমি ডিটেইলছত ডিছকাছ কৰিম। চ' এতিয়ালৈকে আমি যিমানবোৰ পইণ্ট ডিছকাছ কৰিছোঁ আপোনালোকে দেখিবলৈ পাইছে ওপৰৰ গোটেইখিনি পইণ্ট ডিভাইচেছ অফ দ্য পাৰ্লিয়ামেণ্টলৈকে ডিছকাছ কৰা হৈ গ'ল। চ' আজি আমি এটা নতুন পাৰ্ট লেজিছলেটিভ প্ৰচিডিউৰ ইন দ্য পাৰ্লিয়ামেণ্ট ডিছকাছ কৰিম। চ' যিমানবোৰ ইম্পৰ্টেণ্ট পইণ্ট আছে গোটেইবোৰ দেখিবলৈ পাইছে কিমান ইম্পৰ্টেণ্ট হয় এইবিলাক গোটেইবোৰ খুঁটিনাটি মাৰি ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। চ' পাৰ্লিয়ামেণ্ট চেপ্টাৰটো ইণ্ডিয়ান পলিটিৰ আটাইতকৈ ডাঙৰ আৰু ওৱান অফ দ্য মষ্ট ইণ্টাৰেষ্টিং চেপ্টাৰ হয়। এটা বেকবোন বুলি ক'ব পাৰে, স্পাইন বুলি ক'ব পাৰে ইণ্ডিয়ান পলিটিৰ। চ' নট অনলি ফ্ৰম এক্সাম পইণ্ট অফ ভিউ, বিং এন ইণ্ডিয়ান চিটিজেন এইখিনি পাৰ্ট আপোনালোকে জানিব লাগে আৰু এই পাৰ্লিয়ামেণ্ট চেপ্টাৰটো ক্লিয়াৰ থাকিলে লেজিছলেচাৰ যিটো চেপ্টাৰ আছে যথেষ্ট ইজি পাব। চ' প্লিজ এইটো চেপ্টাৰ অকণমান মন দি পঢ়িবলৈ চেষ্টা কৰক। চ' আজি আমি মেইনলি লেজিছলেটিভ প্ৰচিডিউৰ ইন দ্য পাৰ্লিয়ামেণ্ট এই টপিকটো ডিছকাছ কৰিম। চ' লেজিছলেটিভ প্ৰচিডিউৰ ইন দ্য পাৰ্লিয়ামেণ্ট মানে কথাটো কি, পাৰ্লিয়ামেণ্টৰ এটা ৰোল থাকে যে পাৰ্লিয়ামেণ্টে লেজিছলেটিভ যিখিনি নিয়ম বনাবলগীয়া প্ৰচেছ সেইটো পাৰ্লিয়ামেণ্টত বনাব পাৰি। চ' কথাটো কি এই নিয়ম বনোৱা প্ৰচেছটো অলৰেডি আমি ডিছকাছ কৰি আহিছোঁ যে যিকোনো এখন বিল প্ৰথমতে যিকোনো এটা হাউচ লোকসভা বা ৰাজ্যসভাত উত্থাপন কৰিব লাগিব, দেন সেই হাউচৰ পৰা পাছ হ'লে ছেকেণ্ড হাউচলৈ যাব, সেই হাউচৰ পৰা পাছ হোৱাৰ পিছত সেইখন প্ৰেচিডেণ্টে এছেণ্ট দিলে সেইখন এখন এক্ট বা নিয়ম হৈ যাব। এতিয়া এই বিল মানে কি, এই বিল মানে হৈছে এটা প্ৰপ'জেল, যিকোনো এটা নিয়ম বনোৱাৰ প্ৰপ'জেল। এই নিয়মবিলাক যেতিয়া বনোৱা হ'ব কথাটো কেনেকুৱা, এই বিলবিলাক যেতিয়া দিয়া হ'ব এই বিলবিলাক দুই ধৰণৰ হ'ব পাৰে। এটা আছে প্ৰাইভেট মেম্বাৰ্ছ বিল, মানে যিসকল সাংসদসকলে যিসকলে বিলখন প্ৰেজেণ্ট কৰে আদাৰ দেন মিনিষ্টাৰ, সেই হৈছে প্ৰাইভেট মেম্বাৰ্ছ বিল। আৰু নেক্সট যদি পাব্লিক মেম্বাৰ বিল মানে মিনিষ্টাৰ এজনে। চ' পাব্লিক মেম্বাৰ আৰু প্ৰাইভেট মেম্বাৰ বিলৰ ডিফাৰেঞ্চখিনি আমি ডিছকাছ কৰিম। এতিয়া কথাটো কেনেকুৱা, বিলবিলাক যেতিয়া পাৰ্লিয়ামেণ্টত পাছ কৰা হয় উত্থাপন কৰা হয় সেইবিলাক মোৰলেছ ছেইম প্ৰচেছৰ থ্ৰুৱেদিয়ে পাৰ হ'ব লাগে। এতিয়া অন দ্য বেচিছ অফ সিহঁতৰ নেচাৰ বিলবিলাকক 4 প্ৰকাৰ ভাগত ভগাব পাৰি। প্ৰথমটো হৈছে অৰ্ডিনাৰী বিল, মানে যিবিলাক আমাৰ পাব্লিক মেটাৰ কনচাৰ্ণ যিবিলাক বিল হয় সেইবিলাক আদাৰ দেন ফাইনেন্সিয়েল ছাবজেক্ট য'ত থাকে সেইবিলাক হৈছে অৰ্ডিনাৰী বিল। মানি বিলছ মেইনলি ফাইনেন্সিয়েল মেটাৰ যেনেকৈ টেক্সেশ্যন, পাব্লিক এক্সপেণ্ডিচাৰ এইবিলাকৰ লগত ৰিলেটেড মানি বিলছত আহিব। ফাইনেন্সিয়েল বিল এইখিনি অলপমান কমপ্লিকেটেড যেন লাগে, মানি বিল আৰু ফাইনেন্সিয়েল বিলৰ ডিফাৰেঞ্চ আমি ভালকৈ ডিছকাছ কৰিম। চ' ফাইনেন্সিয়েল মেটাৰ যিবিলাক মানি বিলছত ডিছকাছ কৰা হোৱা নাই সেইবিলাক ফাইনেন্সিয়েল বিলৰ আহে। আৰু কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিল সেইবিলাক থাকে যিবিলাক আমাৰ সংবিধানৰ সংশোধন কৰিবৰ কাৰণে উত্থাপন কৰা হয়। এতিয়া কথাটো কি, ইয়াৰ প্ৰত্যেকবিলাকৰ গভাৰ্ণিং প্ৰচেছ যিবিলাক আছে সেইবিলাকৰ ডিফাৰেঞ্চ আছে। গোটেইবিলাকৰ ক্ষেত্ৰত আমি যদি চাবলৈ যাওঁ আমি ইয়াত অৰ্ডিনাৰী বিল, মানি বিল, ফাইনেন্সিয়েল বিল গোটেইখিনি ডিছকাছ কৰিম। কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিলৰ বিষয়ে আমি এই যিটো প্ৰচেছ আছে আমি অলৰেডি চেপ্টাৰ নম্বৰ 10ত ডিছকাছ কৰি আহিছোঁ। প্লিজ আপোনালোকে যদি চোৱা নাই সেই চেপ্টাৰটো ভালকৈ চাওক, চব বস্তু ক্লিয়াৰ হৈ যাব। চ' পাব্লিক বিল আৰু প্ৰাইভেট বিলৰ আমি যদি ডিফাৰেঞ্চটো চাবলৈ যাওঁ, চ' পাব্লিক বিল কোনে কৰে, এজন মিনিষ্টাৰে উত্থাপন কৰিব, আৰু প্ৰাইভেট বিল এজন সাংসদে উত্থাপন কৰিব, তেওঁ যিজন মিনিষ্টাৰ নহয় তেওঁ উত্থাপন কৰিব পাৰে।
পাব্লিক বিলত কি থাকে গভৰ্ণমেণ্টৰ পলিচিছবিলাক মেনশ্যন কৰা থাকে আৰু প্ৰাইভেট বিলত জেনেৰেলি কি হয় অপজিশ্যন পাৰ্টিৰ ষ্টেণ্ডবিলাক মেনশ্যন কৰা থাকে পাব্লিক বিলত কি থাকে পাব্লিক বিলৰ জেনেৰেলি কি হয় চাবলৈ গ'লে এখন চৰকাৰ ধৰি লওক ইয়াৰ তিনিটা দল মিলি পেলাই এখন চৰকাৰ বনাইছে চ' মিনিষ্টাৰ এজন যদি হ'ব লাগে যিকোনো এটা দলৰ হ'ব এতিয়া এই মিনিষ্টাৰজনে যদি এখন বিল প্ৰস্তুত কৰিছে ডেফিনেটলি এইসকল সাংসদ এই দলৰ সাংসদসকলেও উত্থাপন কৰিব চ' ডেফিনেটলি এইটো কি হৈ যাব পাছ হৈ যাব কিন্তু প্ৰাইভেট বিল যিসকল অপজিশ্যন পাৰ্টিৰ সাংসদসকলে কৰিছে ডেফিনেটলি তেওঁলোকৰ মেজৰিটি নাই কাৰণে তেওঁলোক অপজিশ্যনত বহি আছে চ' লেছ চান্স আছে যে সেইটো এপ্ৰুভ হৈ যাব চ' পাব্লিক বিলৰ যদি কিবা কাৰণত ৰিজেকশ্যন হৈ যায় মানে কি এই দলৰ কোনোবা এটা দলে ধৰি লওক মেজৰিটি নোপোৱাৰ বাবে যেতিয়া ছাপোৰ্ট কৰিছিলে এই পাৰ্টিকুলাৰ বিলখনক ছাপোৰ্ট কৰা হোৱা নাই চ' কিবা কাৰণত যদি পাব্লিক বিলখন ৰিজেক্ট হৈ যায় সেই সময়ত গভৰ্ণমেণ্টখনে এইটো বুজোৱা হ'ব যে তেওঁলোকৰ ভোট অফ কনফিডেন্সটো নাই চ' মেজৰিটি নাই বুলি তো তেতিয়া গভৰ্ণমেণ্টখনে ৰেজিগনেশ্যন কৰিব লাগিব কিন্তু প্ৰাইভেট বিলত কি হয় এনেকুৱা ধৰণৰ কোনো কথা নাহে পাব্লিক বিলখন যেতিয়া হাউচত যিকোনো হাউচ লোকসভা বা ৰাজ্যসভাত যদি উত্থাপন কৰিবলগীয়া হয় 7 ডেইজৰ নটিচ লাগিব কিন্তু প্ৰাইভেট বিলৰ ক্ষেত্ৰত 1 মান্থৰ নটিচ লাগিব পাব্লিক বিলখন উত্থাপন কৰিবৰ কাৰণে সাপোজ এটা হোম মিনিষ্ট্ৰীয়ে পাব্লিক বিলখন উত্থাপন কৰিব বিচাৰিছে চ' হোম মিনিষ্ট্ৰীয়ে এই ক্ষেত্ৰত কি কৰিব ল ডিপাৰ্টমেণ্টৰ লগত কনচাল্ট কৰি পেলাই উত্থাপন কৰিব কিন্তু প্ৰাইভেট বিলখন যে আছে প্ৰাইভেট বিলখন যিজন MP আছে তেওঁৰ নিজৰ ৰেছপঞ্চিবিলিটি লৈ পেলাইহে উত্থাপন কৰিব চ' এতিয়া আমি অৰ্ডিনাৰী বিল যিখিনি আছে আজি আমি এইখিনি ডিছকাছ কৰিম ইয়াৰ গোটেইখিনি ষ্টেজ চ' আমি অলৰেডি কি জানো যে বিল এখন লোকসভাত উত্থাপন কৰা হ'ল লোকসভাৰ পৰা ৰাজ্যসভালৈ গ'ল ৰাজ্যসভাৰ পৰা প্ৰেচিডেণ্টৰ ওচৰলৈ গ'লে প্ৰেচিডেণ্টে মোহৰটো মাৰি দিলে সেইখন এক্ট হৈ গ'ল কিন্তু কথাটো কি অকণমান যদি ডিটেইলছত চাবলৈ যায় এই ডিটেইলছবিলাক আমি জানিব লাগিব বিকজ আমি ইণ্ডিয়ান পলিটি পঢ়ি আছোঁ ডিটেইলছখিনি গোটেইখিনি জানিব লাগিব যে প্ৰেচিডেণ্টৰ ওচৰলৈ যে বিলখন গৈ পালেগে এই বিলখন প্ৰেচিডেণ্টৰ ওচৰলৈ যোৱাটো ইমান ইজি প্ৰচেছ নহয় বহুত আমাৰ ডেমক্ৰেচি এইটোৱে বিউটি যে বহুত এটা ছিষ্টেমৰ মাজেদি যায় চ' বাই দি টাইম প্ৰেচিডেণ্টে তাত যদি এপ্ৰুভেল দিছে একচুৱেলি বহুত কথা সাঙুৰি থোৱাকৈ ৰাখে চ' এই কথাখিনি আপোনালোকে জানিব লাগে চ' বিলখন প্ৰথমতে যেতিয়া ফাৰ্ষ্ট ৰিডিঙৰ ক্ষেত্ৰত কি হয় যিকোনো এখন অৰ্ডিনাৰী বিল সেইখন লোকসভা বা ৰাজ্যসভা দুয়োটা ক্ষেত্ৰত দুয়োটা হাউচতে উত্থাপন কৰিব পাৰে কথাখিনি খুব মন দি শুনিব আপোনালোকে যদি কিতাপখনো চাই আছে বুজি পাই যাব গোটেই কথাখিনি মই গোটেইখিনি কথা ডিটেইলছত ডিছকাছ কৰিম চ' বিলখন এজন মিনিষ্টাৰেও উত্থাপন কৰিব পাৰে এজন সাংসদেও উত্থাপন কৰিব পাৰে বা এজন প্ৰাইভেট মেম্বাৰ যিজন সাংসদ বুলি কোৱা হয় মিনিষ্টাৰ যিজন নহয় তেখেতে উত্থাপন কৰিব পাৰে এতিয়া কথাটো কেনেকুৱা বিলখন উত্থাপন কৰিবৰ বাবে হাউচৰ পৰা লিভ বিচাৰিব লাগিব যাতে আমি বিলখন উত্থাপন কৰিম আমাক অলপ সময় লাগিব এটা মানে পাৰ্মিশ্যন লাগিব এতিয়া কথাটো হৈছে হাউচে যেতিয়া তেওঁলোকক সেই পাৰ্মিশ্যনটো সেই গ্ৰাণ্টটো যিটো দিলে এতিয়া সেই বিলখনৰ যিটো টাইটেল আছে আৰু তাৰ অবজেক্টিভ আছে সেইখিনি পঢ়িব তাৰপিছত বিলখন কি হ'ব গেজেট অফ ইণ্ডিয়াত পাব্লিছ হ'ব এতিয়া ধৰি লওক বিলখনৰ যিটো টাইটেলটো আৰু অবজেক্টিভটো পঢ়াৰ আগতেই যদি গেজেট অফ ইণ্ডিয়াত পাব্লিছ হৈছে তেতিয়া তাত কি হয় কোনো ধৰণৰ লিভৰ প্ৰয়োজন নাই ফাৰ্ষ্ট ৰিডিঙত বিলখনৰ বিষয়ে ডিছকাশ্যন কৰা নহয় মনত ৰাখিব ফাৰ্ষ্ট ৰিডিঙত বিলখনৰ বিষয়ে ডিছকাশ্যন কৰা নহয় এনেকুৱা পইণ্টবিলাক কি কৰিব পাৰে ষ্টেটমেণ্ট বেছ প্ৰশ্নত কিন্তু কেতিয়াবা সুধিব পাৰে এতিয়া বিলখন গেজেট অফ ইণ্ডিয়াত পাব্লিছ হৈ গ'ল লাগিলে সেইটো লিভ লৈ পেলাই কৰিলে বা লিভৰ আগতেই হৈ গ'ল ইয়াতেই ফাৰ্ষ্ট ৰিডিংটো শেষ হৈ যায় চ' ফাৰ্ষ্ট ৰিডিঙৰ অবজেক্টিভটো গেজেট অফ ইণ্ডিয়াত পাব্লিছ হোৱালৈকে থাকিল নেক্সট আহিলে ছেকেণ্ড ৰিডিং এই ছেকেণ্ড ৰিডিংটো অকণমান দীঘলীয়া হয় এই ছেকেণ্ড ৰিডিংটো কি হয় বিলখন ইয়াত ডিটেইল স্ক্ৰুটনি কৰা হয় আৰু মেইন শ্বেপটো লয় চ' ইয়াত এই বিলখন যেতিয়া পাছ হ'ব ইয়াত 3টা ষ্টেজৰ মাজেৰে যাব লাগিব চ' কথাটো কি এই বিলখন যিকেইটা কপি থাকে সাপোজ এখন বিল ধৰি লওকচোন আপোনালোকে বোলে 100 পেজ দীঘল যেনে বহুত কণ্ডিশ্যন ক্লজ ঢেৰ কথা লিখা থাকে লোকসভাত উত্থাপন কৰা হৈছে 545 জন মেম্বাৰ বহি আছে এই 545 জন মেম্বাৰক এই বিলখনৰ এটা কপি দিব লাগিব চ' আপোনালোকে যদি এইটো হিচাপত চাই অলমষ্ট 54,500 কপিজ পেজ প্ৰিণ্ট আউট লাগিব এতিয়া কথাটো কি হৈছে আগতে প্ৰিণ্ট আউট খৰচ কৰা হৈছিলে কাগজৰ প্ৰিণ্ট আউটত কিন্তু আজিকালি কি হয় খৰচ কৰা নহয়
টেবলেট থাকে গভৰ্ণমেণ্টৰ ফালৰ পৰা প্ৰত্যেকজন সাংসদক থাকিব তেওঁলোকে টেবলেটত ডিজিটেলি সেই বিলৰ কপিটো পঢ়িব পাৰিব কিন্তু দিয়াটো বাঞ্ছনীয় এইটো এটা এক্সট্ৰা ইনফৰমেশ্যন মই দিলোঁ যাতে আপোনালোকৰ ক্লিয়াৰ হৈ থাকে আজিকালি প্ৰিণ্টেড কপি নিদিয়ে ডিজিটেলি টেবলেটত গোটেইখিনি ডিটেইলছত পঢ়িব পাৰে এতিয়া ইয়াত যিখিনি প্ৰভিজন আছে গোটেইখিনি থৰলি ডিছকাছ কৰা হ'ব ডিছকাছ যেতিয়া কৰা হ'ব মই যিটো ষ্টেজ অফ জেনেৰেল ডিছকাশ্যনৰ কথা কৈ আছোঁ ইয়াত কি থাকিব 4টা একশ্যন ল'ব পাৰে প্ৰথমটো একশ্যন কি যে বিলখনৰ বিষয়ে লগে লগে ডিছকাশ্যন কৰিব পাৰে উত্থাপন কৰা হৈ গ'ল নাইবা এটা ডেট এছাইন কৰিব পাৰে যে আমি পাৰ্টিকুলাৰ এই ডেটটোত ডিছকাছ কৰিম নাইবা কি কৰিব পাৰে বিলখন এটা চিলেক্ট কমিটিলৈ পঠিয়াই দিব পাৰে যে তেওঁলোকে স্ক্ৰুটনি কৰি আমাক জনাব এই চিলেক্ট কমিটি যিখিনি পাৰ্লিয়ামেণ্টাৰী কমিটি আছে আমি নেক্সট চেপ্টাৰত ভালকৈ ডিছকাছ কৰিম নাইবা সেই বিলখন এখন জইণ্ট কমিটিলৈ পঠাব পাৰে দুইটা হাউচৰ এখন জইণ্ট কমিটি থাকিব তালৈও পঠাব পাৰে কিনো হয় পাৰ্লিয়ামেণ্টাৰী কমিটি জইণ্ট কমিটি আমি নেক্সট চেপ্টাৰত ভালকৈ ডিছকাছ কৰিম নাইবা বিলখন পাব্লিক অপিনিয়নৰ বাবেও পঠিয়াই দিব পাৰে এই 4টা অপশ্যন থাকিলে ইয়াৰ পিছত কি হ'ব ইয়াত জইণ্ট কমিটি পাৰ্লিয়ামেণ্টাৰী কমিটি যিবিলাক আছে সেইখিনি কথা আমি যিহেতু পাম গোটেইখিনি কথা শিকিলো হ'ব তাত আপোনাৰ ইয়াৰ পিছতে যাব কমিটি ষ্টেজ এতিয়া ধৰি লওক সেই বিলখন এটা চিলেক্ট কৰি পেলাই কমিটিলৈ পঠিয়াই দিয়া হ'ল এতিয়া সেই কমিটিৰ যিসকল মেম্বাৰ আছে তেওঁলোকে কি কৰিব বিলখন থৰলি ডিছকাছ কৰিব ক্লজ বাই ক্লজ ধৰি লওক বোলে 15টা ক্লজ আছে পাৰ্ট বাই পাৰ্ট গোটেইখিনি কথা তেওঁলোকে ডিছকাছ কৰিব কিবা যদি এমেণ্ডমেণ্ট আছে তেওঁলোকে তাতে এমেণ্ডমেণ্টখিনি দি দিব মানে কিবা যদি ইম্প্ৰুভ কৰিবলগীয়া আছে কিন্তু বিলখনৰ যিটো প্ৰিন্সিপল যিটোৰ আধাৰত বিলখন বনোৱা হৈছে প্ৰিন্সিপলটো চেঞ্জ কৰিব নোৱাৰে শুদ্ধৰণি কিবা কিবি কৰিব পাৰে আণ্ডাৰলাইন কৰি পেলাই যিমানখিনি স্ক্ৰুটনি কৰিব লাগে ডিছকাশ্যন কৰিব লাগে সেইখিনি কৰা হোৱাৰ পিছত কমিটিয়ে কি কৰিব সেই বিলখন আকৌ হাউচলৈ পঠিয়াই দিব মানে লোকসভাৰ পৰা ছাপ'জ কিবা এটা কমিটিলৈ পঠোৱাই দিয়া হৈছিলে কমিটিয়ে গোটেইখিনি বস্তু ডিছকাছ কৰি কিবা কিবি সংশোধন দি পেলাই আকৌ লোকসভালৈ পঠিয়াই দিলে এতিয়া কি হ'ব লোকসভালৈ যেতিয়া বিলখন আহি গ'ল কমিটিৰ পৰা ইয়াত কি হ'ব সেই বিলখনৰ যিমানবোৰ ক্লজ আছে ছেপাৰেটলি ভোট দিয়া হ'ব যিমানবোৰ এমেণ্ডমেণ্ট আছে একচেপ্ট কৰিবও পাৰে নকৰিবও পাৰে যদি একচেপ্ট কৰে সেইখিনি বিলখনৰ এটা পাৰ্ট হৈ যাব এইটো হৈছে কনচিডাৰেশ্যন ষ্টেজ ওকে ইয়াৰ পিছত আহিব থাৰ্ড ৰিডিং থাৰ্ড ৰিডিঙত যেতিয়া বিলখন আহিব ইয়াৰ পিছতে কি আৰম্ভ হ'ব ডিবেট আৰম্ভ হ'ব যেতিয়া বিলখনে এইটো কৰিব সেইটো কৰিব আপোনালোকে পাবই ডেফিনেটলি যে এনেকুৱা ধৰণৰ হ'ব পাৰে নহ'ব পাৰে এইবিলাক যিবিলাক থাকে চ' বিলখনত কি হ'ব এইবিলাকৰ যিখিনি ছেকেণ্ড ৰিডিঙত যিখিনি এমেণ্ডমেণ্ট কৰা হৈছিলে তাতেই এমেণ্ডমেণ্ট থাৰ্ড ৰিডিঙত কোনো ধৰণৰ এমেণ্ডমেণ্ট কিন্তু কৰা নহয় মনত ৰাখিব ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোনো ধৰণৰ ইম্পৰ্টেণ্ট থাৰ্ড ৰিডিঙত কৰা নহয় চ' বিলখন এতিয়া ছাপ'জ অৰ্ডিনাৰী বিলৰ ক্ষেত্ৰত চিম্পল মেজৰিটি দি পেলাই সেই বিলখন যদি লোকসভাৰ পৰা পাছ হৈ গ'ল এতিয়া সেই লোকসভাৰ পৰা পাছ হৈ যোৱাৰ পিছত কি হ'ব সেই বিলখন ৰাজ্যসভালৈ যাব চ' ফ'ৰ্থ পইণ্ট যিটো আছে বিল ইন দ্য ছেকেণ্ড হাউচ ৰাজ্যসভালৈ যেতিয়া বিলখন যাব ছেইম প্ৰচেছ ফাৰ্ষ্ট ৰিডিং ছেকেণ্ড ৰিডিং থাৰ্ড ৰিডিং এই 3টা প্ৰচেছৰ মাজেৰে আকৌ যাব লাগিব এই 3টা প্ৰচেছৰ মাজেৰে যেতিয়া যাব এতিয়া ৰাজ্যসভালৈ ছাপ'জ ফ'ৰ্থ যিটো থাৰ্ড ৰিডিং হৈ গ'ল ৰাজ্যসভালৈ আহিলে ৰাজ্যসভাৰ হাতত কি থাকে 4টা অপশ্যন আছে প্ৰথম অপশ্যনটো কি ৰাজ্যসভাই বিলখন যেতিয়া আহিলে তেওঁলোকৰ ওচৰত থাৰ্ড ৰিডিঙৰ পিছত ৰাজ্যসভা বিলখন একচেপ্ট কৰি ল'ব পাৰে মানে পাছ কৰি দিলে ৰাজ্যসভাৰ পৰা পাছ হৈ গুচি গ'ল উইদাউট এনি এমেণ্ডমেণ্ট ৰাজ্যসভাই কি কৰিব পাৰে ইয়াত কিছুমান এমেণ্ডমেণ্ট কৰিব পাৰে ছেকেণ্ড প্ৰভিজন থাৰ্ড প্ৰভিজনটো কি গোটেই বিলখন ৰাজ্যসভাৰ পৰা পাছ নহ'ল কেনচেল হৈ যাব পাৰে ওকে ৰাজ্যসভাই কোনো ধৰণৰ একশ্যনো নল'ব পাৰে যেনেকৈ পৰি আছে পৰি থাকিবলৈ দিব পাৰে এতিয়া ইয়াতে কিছুমান কথা আহি যায় ভেৰি ভেৰি ইম্পৰ্টেণ্ট মন দিব ৰাজ্যসভাই যেতিয়া সেই বিলখন মই এইটো ৰাজ্যসভা বুলি এইটো কাৰণে কৈছোঁ যাতে কনফিউজন নহয় ছাপ'জ বিলখন ৰাজ্যসভাত পাছ হ'ল ছেইম প্ৰচেছত গৈ পেলাই লোকসভাটোও যাব পাৰে নাইবা আগতে লোকসভাত হ'ল ছেইম প্ৰচেছত ৰাজ্যসভালৈ দিব পাৰে মই কনফিউজন নহ'বৰ কাৰণে ৰাজ্যসভা লোকসভা মেনশ্যন কৰি দিছোঁ চ' কথাটো কি এতিয়া ৰাজ্যসভাই সেই বিলখনত ছাপ'জ এমেণ্ডমেণ্ট কিছুমান কৰিলে আৰু সেই বিলখন ৰিকনচিডাৰেশ্যনৰ কাৰণে লোকসভালৈ পঠিয়াই দিলে লোকসভাই এতিয়া সেই এমেণ্ডমেণ্টখিনি মানি ল'লে কোনো কথা নাই সেই বিলখন লোকসভাৰ পৰা পাছ হৈ গ'ল আৰু ৰাজ্যসভালৈ যেতিয়া ৰাজ্যসভাৰ যিহেতু ইচ্ছা অনুসৰি বিলখন এমেণ্ডমেণ্টখিনি মানি লোৱা হৈছে ৰাজ্যসভাৰ পৰাও পাছ হৈ গ'ল এইটো এটা অপশ্যন আছে কোনো প্ৰব্লেম নাই এইটো এতিয়া কথাটো কি হ'ব পাৰে যে ৰাজ্যসভাই বোলে বিলখন পঠিয়াই দিলে লোকসভাই সেই এমেণ্ডমেণ্টখিনি মানি লোৱা নাই তাৰমানে ৰাজ্যসভাই এটা বেলেগ ডাইৰেকশ্যনৰ কথা কৈ আছে এইখন বিল ধৰি লওক
ৰাজ্যসভা এটা বেলেগ ডাইৰেকশ্যনৰ কথা কৈ আছে, লোকসভা এটা বেলেগ ডাইৰেকশ্যনত কথা কৈ আছে, দুইটাৰ অপজিট হয়। এতিয়া কেনেকুৱা এনেকুৱা তাত ডেডলক হৈ যাব যে কোনেও কাৰো কথা নামানে। তাৰমানে 6 সপ্তাহ হৈ গ'ল, ৰাজ্যসভাই কোনো কথা যিখিনি মই এক্সাম্পল দিছোঁ ৰাজ্যসভা বুলি, যিখিনি এমেণ্ডমেণ্ট দিলে লোকসভাই মানা নহয়। এনেকুৱা সময়তে কি হ'ব, প্ৰেচিডেণ্টে জইণ্ট ছিটিঙৰ প্ৰভিজন দিব পাৰে, জইণ্ট ছিটিং। অলৰেডি আমি প্ৰেচিডেণ্টৰ কথাখিনি ডিছকাছ কৰিছোঁ, জইণ্ট ছিটিং। চ' প্ৰেচিডেণ্টে জইণ্ট ছিটিং যেতিয়া কি কৰিব, ধৰি লওক 545 মেম্বাৰ আৰু আপোনাৰ ৰাজ্যসভাৰ 250 মেম্বাৰ্ছ, এই সাংসদসকল টোটেল ধৰি লওক এপ্ৰক্সিমেটলি কিমান হৈ যাব, 795ৰ এখন জইণ্ট ছিটিং, 795 জন সাংসদ বহি পেলাই এই বিলখন আকৌ আহিব তালে। এতিয়া এই বিলখনত ধৰি লওকচোন 800 মেম্বাৰে আছে, 800 মেম্বাৰ মানে মিনিমাম 401টা ভোট যদি এই বিলখনত পাই যায়, এই বিলখন দুইটা হাউচৰ জইণ্ট ছিটিং মানে পাৰ্লিয়ামেণ্টৰ পৰা পাছ হৈ যাব বুলি ধৰা হ'ব। চ' জইণ্ট ছিটিঙৰ বিষয়ে আমি নেক্সট আকৌ ডিছকাছ কৰিম। এটা ইন্ট্ৰডাকশ্যন দিলোঁ যে জইণ্ট ছিটিং মানে একচুৱেলি হয়নো কি। পাৰ্লিয়ামেণ্টৰ পৰা পাছ হৈ গ'ল মানে লোকসভাৰ পৰা পাছ হৈ গ'ল, ৰাজ্যসভাৰ পৰা পাছ হৈ গ'ল। এতিয়া আচল কথাটো আহিলে প্ৰেচিডেণ্টৰ ওচৰলৈ। অলৰেডি প্ৰেচিডেণ্টৰ লেজিছলেটিভ পাৱাৰত আমি ডিছকাছ কৰিছোঁ যে বিল এখন পাছ হ'বলৈ হ'লে কি কি প্ৰচেছেৰে মাজেৰে যাব লাগে। চ' প্ৰেচিডেণ্টৰ ওচৰত এতিয়া 3টা প্ৰচেছ থাকিব, 3টা অপশ্যন থাকিব। বিলখন প্ৰেচিডেণ্টে যদি নিজৰ এছেণ্ট দি দিয়ে, সেইখন এক্ট হৈ যাব, তেওঁ নিজৰ মোহৰ মাৰি দিলে। বিলখনত যদি তেওঁ কোনো ধৰণৰ এছেণ্ট নিদিয়ে, উইথহেল্ড কৰি দিলে, বিলখন তাতেই এণ্ড হৈ যাব। বিলখন বোলে প্ৰেচিডেণ্টজনে কি কৰিলে, ৰিকনচিডাৰেশ্যনৰ কাৰণে পঠিয়াই দিলে, মানে আপোনালোকে চালি জাৰি চাওক। চ' বিলখন প্ৰথমতে বোলে লোকসভালৈ আহিলে, লোকসভাই সেইখনত এমেণ্ডমেণ্ট ছেইম প্ৰচেছ আহিব, এমেণ্ডমেণ্ট কৰিবও পাৰে নকৰিবও পাৰে। লোকসভাই এমেণ্ডমেণ্ট কৰিলে বা নকৰিলে কোনো মেটাৰ নকৰে, ৰাজ্যসভালৈ যাব। ৰাজ্যসভাও এখন বিলখন আকৌ পাছ কৰি দিলে, কোনো এমেণ্ডমেণ্ট কৰিলে বা নকৰিলে, আকৌ যদি সেইখন বিল ঘূৰি আহি পেলাই প্ৰেচিডেণ্টৰ ওচৰলৈ পায়গৈ, প্ৰেচিডেণ্টে কিন্তু নিজৰ তাত এছেণ্ট দিবই লাগিব। চ' প্ৰেচিডেণ্টে এই ক্ষেত্ৰত কি হয়, অনলি ছাছপেনচিভ ভিটোহে পাইছে। প্ৰেচিডেণ্টৰ ভিটো পাৱাৰখিনিনো কি আমি অলৰেডি ডিছকাছ কৰি আহিছোঁ। প্লিজ এইখিনি বস্তু আপোনালোকে চাই ল'ব, প্ৰেচিডেণ্টৰ ভিটো পাৱাৰ ক্লিয়াৰ হৈ যাব। চ' মই ইয়াত এটা কথা বাৰে বাৰে ক'ম যে ইণ্ডিয়ান পলিটি ইজ অল এবাউট কনচলিডেশ্যন। আপোনালোকে আগতে যিবোৰ চেপ্টাৰ পঢ়িছে তাত কিছুমান এনেকুৱা পইণ্ট পাব, যিবিলাক পইণ্ট হয়তো আগতে শুনা নাই, সেই পইণ্টটো এটা বেলেগ নামৰ চেপ্টাৰত ক্লিয়াৰ হৈ যাব পাৰে। তাত এটা এনেকুৱা পইণ্ট পাব যিটো পইণ্ট এটা বেলেগ এটা চেপ্টাৰত আছে। বাই দি টাইম ইণ্ডিয়ান পলিটি পঢ়া হৈ গ'ল আপোনালোকৰ, যেতিয়া এইবিলাক বস্তু ৰিভিজন কৰিব, আপোনালোকে গোটেইখিনি বস্তু কনচলিডেট কৰি শিকিব পাৰে। চ' পলিটিত এটাই কথা মনত ৰাখিব, ৰিভিজন ইজ দ্য মেইন কি। বেলেগ ছাবজেক্টৰ ক্ষেত্ৰতো হয়, বাট ইণ্ডিয়ান পলিটি যিমানে আপোনালোকে ৰিভিজন কৰিব খুটি নাটি মাৰি, সিমানেই ক্লিয়াৰ হৈ গৈ থাকিব। এই প্ৰচেছতে মই গোটেইখিনি বস্তু প্ৰিপেয়াৰ কৰিছোঁ, যাতে আপোনালোকৰ খুটি নাটি ক্লিয়াৰ হৈ যায়, অতি সহজে গোটেইখিনি কথা বুজি পাব পাৰে। চ' আজি এই ভিডিঅ'টোত ইমানেই। নেক্সট আমি মানি বিলছৰ ওপৰত ডিটেইলছত ডিছকাছ কৰিম। প্লিজ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। ভিউজ অলপমান কমি আছে, ভিউজ বাঢ়িলে আপোনালোকৰ মৰম আশীৰ্বাদ পালে আমাৰো ভাল লাগে। যিকোনো ধৰণৰ ৰেকমেণ্ডেশ্যন বা কিবা যদি ডাউট থাকে আপোনালোকে কমেণ্ট বক্সত সুধিব পাৰে, সাধ্য অনুসৰি কাম কৰিবলৈ চেষ্টা কৰিম। চ' আজি এই ভিডিঅ'টোত ইমানেই। আকৌ লগ পাম। ভিডিঅ'টো প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। চ' টেক কেয়াৰ, থেংক ইউ এণ্ড জয় হিন্দ।